হেল্ল' নমস্কাৰ এয়া ৰাজীৱ দা এয়া পলটো আৰু এয়া ফালে আছে আমাৰ লাইটৰ ৰূপম আৰু আমি আহিছোঁ আজি কলাক্ষেত্ৰ একচুৱেলি কলাক্ষেত্ৰৰ এই ভিডিঅ'টো মই এইকাৰণে বনালোঁ মই বহুত বছৰ পাছত কলাক্ষেত্ৰলৈ আহিছোঁ আৰু এই মাজত প্ৰায় 10 বছৰ পাছত তাৰ আগতে আমি কলাক্ষেত্ৰত ফুৰিবলৈ গৈছিলোঁ এনেই বা কেতিয়াবা আড্ডা মাৰিবলৈ যাওঁ আগতে মই পাঞ্জাৱৰ যেতিয়া আছিলোঁ কিন্তু তাৰ পাছত মই আজি কলাক্ষেত্ৰখনলৈ আহি বহুত ডিফাৰেঞ্চ মানে বহুত পাৰ্থক্য পাইছোঁ আৰু সেইকাৰণে মই আচলতে ভিডিঅ'টো বনালোঁ আৰু আজি আমি আহিছোঁ শ্বুটিং কৰিবৰ কাৰণে কিহৰ শ্বুটিং কি সকলো কম প্ৰথমতে কলাক্ষেত্ৰখন চাই লওক এইখন হ'ল কলাক্ষেত্ৰৰ প্ৰথম এণ্ট্ৰিটো এইটো খুব ধুনীয়াকৈ আচলতে আগৰ পৰাই ধুনীয়া কিন্তু এতিয়া আৰু কালাৰফুল ৰং চং কৰি ধুনীয়াকৈ কালাৰফুল কৰি দিছে আৰু বেছি ভাল লাগিছে আচলতে কলাক্ষেত্ৰখন খুবেই বেছি ধুনীয়া কৰি তুলিছে এতিয়া ভিতৰলৈ গৈ মই আপোনালোকক দেখাম কনষ্ট্ৰাকশ্যনৰ কাম কিছুমান হৈ আছে মেবি আৰু 2-3 মাহৰ পাছত চাগে কলাক্ষেত্ৰখন আৰু বেছি ধুনীয়া হৈ পৰিব আপোনালোকে যদি সামাৰ ভেকেশ্যনৰ আহিম বুলি ভাবে ল'ৰা ছোৱালী লৈ বা আপোনাৰ মানে সন্তানটো যদি ফুৰাম বুলি ভাবে তেতিয়াহ'লে কলাক্ষেত্ৰলৈ আনি ধুনীয়াকৈ দিনটো অতিবাহিত কৰি সিহঁতক মনোৰঞ্জন দিব পাৰিব বুলি মোৰ মনটোৱে কৈছে আৰু সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ আৰু দেখা পালে এয়া কলাক্ষেত্ৰ আৰম্ভণিখিনি আৰু এইফালে এইটো হ'ল হলটো আৰু এইফালে এখন আছে পাৰ্কখন উদ্যানখন যিখন উদ্যানত আমাৰ ৰেল লাইন এটা আছে যিটো ৰেল লাইন মই আজিহে গম পালোঁ যে ভাৰতৰ ভিতৰত সৰ্ববৃহৎ এয়া লিখা আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান ভাৰতবৰ্ষৰ প্ৰথম দীৰ্ঘতম আকাশী ৰেলপথ পাৰ্কত চাগে এইখনে ভাৰতৰ ভিতৰত চবতকৈ দীঘল ৰেলপথ যিটো আমাৰ অসমৰ কলাক্ষেত্ৰত আছে আৰু সেইটো আচলতে মই আগতেও যদি ৰেল লাইনটো দেখিছোঁ যদিও মই এই কথা জনা নাছিলোঁ আজি জানি সঁচাকৈ খুবেই বেছি ভাল লাগিল আৰু আপোনালোকৰ সন্তানটো লৈ আহিব পাৰিব সেই ৰেল লাইনত ৰেলত উঠাব পাৰিব চাব পাৰিব ওপৰৰ কলাক্ষেত্ৰৰ ভিউটো ধুনীয়াকৈ আৰু এইফালে আমি শ্বুটিং কৰি আছোঁ এইফালে ওপৰখন এইফালে এটা ওপৰত নামঘৰ এটা আছিলে আগতে নামঘৰটো আছিলে বাঁহৰ আৰু এতিয়া নামঘৰটো পকা কৰি এতিয়া নহয় আচলতে পকা কৰাৰ দিন হ'ল কিন্তু যিহেতু মই প্ৰায় 10 বছৰ পাছত কলাক্ষেত্ৰলৈ গৈছোঁ সেইকাৰণে তেতিয়া মই যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া বাঁহৰ আছিলে আৰু এতিয়া তাক পকা কৰি ধুনীয়াকৈ নামঘৰটো সজাই ৰাখিছে সেইটো দেখাম কিন্তু তাৰ আগতে মই আকৌ এইখিনি দেখাই লৈছোঁ পৰিৱেশটো খুব ধুনীয়া আছিলে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে এতিয়া হ'ল ফাগুন মাহ আৰু ফাগুন মাহত গছৰ পাত পৰে গছে পাত সলাই নতুন কুঁহি পাত মেলে আৰু এনেও সেই গছ গছনি থকা ঠাইবোৰ বেছি লেতেৰা হয় কিন্তু তথাপিও কলাক্ষেত্ৰখন চাওক এই ফাগুন মাহটো কিমান ধুনীয়া কৰি তুলিছে অৱশ্যে এইখিনি ঠাই অলপ গছৰ পাতবোৰ আছে পৰিছে আৰু সেইটো পৰিৱেশ কাৰণ সেইটো উপায় নাই কাৰণ প্ৰকৃতিৰ এইটো নিয়ম প্ৰকৃতিৰ নিয়তিৰ বিধান এইটো কোনে ৰক্ষা কৰিব হয়নে নহয় তথাপিও ইমান ধুনীয়াকৈ কালাৰ কৰিছে গছখিনি খুব বেছি ভাল লাগিছে পৰিৱেশটো আৰু মই যে কৈছিলোঁ নামঘৰটো এতিয়া সেই নামঘৰটো মই আপোনালোকক দেখাম এইটো হ'ল সেই নামঘৰটো আৰু এই পৰিৱেশটো যিটো মই অনুভৱ কৰিছোঁ মই মাজুলীলৈ যিহেতু মোৰ ঘৰৰ পৰা মাজুলী বেছি দূৰ নহয় তো মাজুলীলৈ আমাৰ যোৱা হয় আৰু মাজুলীৰ সত্ৰৰ যিটো পৰিৱেশ সেই সত্ৰৰ পৰিৱেশটো ইয়াতে গঢ়ি উঠিছে সঁচাকৈ খুব ধুনীয়া লাগিছে আৰু এইটো হ'ল সেই নামঘৰটো যিটো নামঘৰৰ কথা মই অথনিৰ পৰা কৈ আছিলোঁ বহুত ধুনীয়াকৈ সজাইছে বনাইছে আৰু ইয়াতে লিখা আছে মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণৰ পৰশুৰাম হয় আগতে যিসকল আহিছিল মানে 10 বছৰ আগৰ কথাটো মই কৈছোঁ তেওঁলোকে চাগে মনত আছে ইয়াতে নামঘৰটো বাঁহৰ আছিল এটা আইতা আৰু ককাই এজনক ধুনীয়াকৈ সজাই ৰাখিছিল আৰু এতিয়া পৰিৱেশটো চাওক খুব ধুনীয়াকৈ নতুনকৈ সজাই তুলিছে আৰু সেইকাৰণে আচলতে ভাল লাগিল পৰিৱেশটো আৰু এইফালে বনাই আছে এইফালে এতিয়া মই য'লৈ আহি আছোঁ সেই জেগাটো চাগে আপোনালোকে প্ৰায়ে চিনাকি জেগা যিসকলে কলাক্ষেত্ৰ আহিছে তেওঁলোকেতো চাইছে তেওঁলোকে ভাল লাগে আৰু যিসকলে কলাক্ষেত্ৰ অহা নাই আমি কেতিয়াবা আগতে বহুত VCD বা এনেকুৱা VCD চলা সময়ত VCD দেখা পাইছিলোঁ এইটো জেগা আৰু এই জেগাখিনিও এতিয়া আকৌ নতুনকৈ ধুনীয়াকৈ বনাইছে খুব আচলতে মই ক'ব বিচৰা কথা এইটোৱে হ'ল যে মানে কলাক্ষেত্ৰ আচলতে আমাৰ এটা ইমোশ্যন কলাক্ষেত্ৰটো আকৌ যে ইমান ধুনীয়াকৈ মানে বনাইছে আকৌ নতুনকৈ ইয়াক পুৰণা হৈ যাবলৈ দিয়া নাই আকৌ নতুনকৈ বনাই ৰাখিছে সেইটো কাৰণে মোৰ আচলতে বহুতেই বেছি ভাল লাগিলে আৰু আমি প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কলাক্ষেত্ৰলৈ এবাৰ অহাটো খুবেই দৰকাৰী কাৰণ কলাক্ষেত্ৰত আমাৰ গুৰুজনাৰ শংকৰদেৱ মাধৱদেৱৰ সকলোখিনি বস্তু ইয়াতে লগতে ভূপেন হাজৰিকাদেৱৰো মানে যথেষ্টখিনি ইয়াতে সংগ্ৰহালয় আছে তেওঁ বাদ্যযন্ত্ৰ বহুত বস্তু সংগ্ৰহ কৰি ৰাখিছে গুৰুজনাৰ আৰু বহুত বস্তু সংগ্ৰহ কৰি আছে গতিকে সকলোৱে আমি আহি আমাৰ ল'ৰা ছোৱালীসকলক আমাৰ ভৱিষ্যত প্ৰজন্মক শংকৰদেৱ মাধৱদেৱ ভূপেন হাজৰিকাৰ সৈতে চিনাকি কৰি দিয়াটো খুবেই বেছি দৰকাৰ
আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰিছোঁ আপোনালোকক ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ